চাৰ্ভেইয়াৰসকল কৰ্মচাৰীসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ যিটো সকলো কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী। চাৰ্ভেইয়াৰসকল এয়া চাব 2 লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ স্বাৰ্থত নতুন পৰিকল্পনা, য'ত কোৱা হৈছে অদক্ষ কৰ্মচাৰীক বিদায় দিব ৰাজ্য চৰকাৰে। হয় চাৰ্ভেইয়াৰসকল, য'ত ইয়াৰে কৈছে 50 বছৰৰ ঊৰ্ধৰ অদক্ষ অপ্ৰয়োজনীয় চাকৰিয়ালৰ তালিকা প্ৰস্তুত কৰি দিব লাগিব বিভাগীয় মুৰব্বীয়ে। হয় চাৰ্ভেইয়াৰসকল, ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত কৰ্মৰত অদক্ষ কৰ্মচাৰীসকলক বিদায় দিয়াৰ চিন্তা চৰ্চা কৰিছে। 2 লাখ নিবনুৱা যুৱক যুৱতীক নতুনকৈ চৰকাৰী চাকৰি দিয়াৰ বাবেই ৰাজ্য চৰকাৰখনে অদক্ষ কৰ্মচাৰীসকলক VRS স্বেচ্ছামূলক অৱসৰ দিয়াৰ কথা ভাবিছে। দিছপুৰৰ এটা শীৰ্ষ সূত্ৰই এই কথা জানিবলৈ দি প্ৰকাশ কৰা মতে, শীঘ্ৰেই প্ৰতিটো বিভাগতে থকা অদক্ষ আৰু অপ্ৰয়োজনীয় কৰ্মচাৰীৰ তালিকা প্ৰস্তুত কৰাৰ বাবে বিভাগৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়া হ'ব। বিষয়াসকলে দিয়া তালিকাৰ ভিত্তিতেই 50 বছৰৰ ঊৰ্ধৰ কৰ্মচাৰীসকলক VRS দিয়া হ'ব। মন কৰিবলগীয়া কথা যে যোৱা 5 বছৰত ৰাজ্য চৰকাৰখনে নতুনকৈ প্ৰায় 1,70,000 নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিছে। ইয়াকে ধৰি আজিৰ তাৰিখত অসমত চৰকাৰী চাকৰিয়ালৰ সংখ্যা প্ৰায় 4.5 লাখৰো অধিক হৈছে। আনহাতে অনাগত 5 বছৰত ৰাজ্য চৰকাৰখনে নতুনকৈ 2 লাখ যুৱক যুৱতীক চাকৰি দিয়াৰ সিদ্ধান্ত লৈছে। আনকি কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 লাখ যুৱক যুৱতীক কিদৰে চৰকাৰী চাকৰিত মকৰল কৰিব সেই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে মুখ্য সচিব ৰবি কটাৰ নেতৃত্বত এটা টাস্ক ফৰ্চ গঠন কৰি দিছে। দিছপুৰৰ সূত্ৰৰ মতে 2 লাখ লোকক এতিয়া নিযুক্তি দিবলৈ হ'লে চৰকাৰে প্ৰতিটো বিভাগতে নতুনকৈ বৃহৎ সংখ্যক পদ সৃষ্টি কৰিব লাগিব, কিয়নো অহা 5 বছৰত ৰাজ্যত 2 লাখ চৰকাৰী চাকৰিয়ালে অৱসৰ গ্ৰহণ নকৰে। আনহাতে নতুনকৈ পদ সৃষ্টি কৰাৰ লগে লগে বিত্তীয় ব্যৱস্থাপনাৰ বিষয়তো আহি পৰিব। সেয়েহে ৰাজ্য চৰকাৰখনে 2 লাখ নিযুক্তি দিয়াৰ সমানে সমানে প্ৰতিটো বিভাগতে থকা 50 বছৰৰ ঊৰ্ধৰ কৰ্মচাৰীসকলৰ তালিকা প্ৰস্তুত কৰিছে। উক্ত তালিকাৰ পৰাই এতিয়া অদক্ষ আৰু অপ্ৰয়োজনীয় কৰ্মচাৰী চিনাক্ত কৰাৰ কাম আৰম্ভ কৰি VRS দিব, যাতে 2 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰে। মন কৰিবলগীয়া কথা যে ৰাজ্য চৰকাৰখনে নতুন নিযুক্তি দি থকাৰ ফলত প্ৰতি বছৰে কৰ্মচাৰীৰ বেতন আৰু পেঞ্চনৰ নামত ব্যয় হোৱা ধনৰ পৰিমাণো বৃদ্ধি পাবলৈ ধৰিছে। তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত 2021-22 বিত্তীয় বৰ্ষত কৰ্মচাৰীৰ বেতনৰ বাবদ 26,560 কোটি টকা আৰু পেঞ্চনৰ নামত 17,224 কোটি টকা ব্যয় হৈছিল। কিন্তু 2024-25 বিত্তীয় বৰ্ষত কৰ্মচাৰীৰ বেতন 31,022 কোটি টকা আৰু পেঞ্চনৰ বাবে ব্যয় হোৱা ধনৰ পৰিমাণ 18,769 কোটি টকালৈ বৃদ্ধি পায়। এনে পৰিস্থিতিত যদি এতিয়া নতুনকৈ আৰু 2 লাখ লোকক নিযুক্তি দিয়াৰ লগতে 8ম বিত্তীয় আয়োগৰ পৰামৰ্শ মতে বেতন বৃদ্ধি কৰে, তেনেহ'লে কৰ্মচাৰীৰ বেতন আৰু পেঞ্চনৰ নামত প্ৰদান কৰা ধনৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি পাব। সেয়েহে ৰাজ্য চৰকাৰখনে বয়সীয়াল আৰু অদক্ষ কৰ্মচাৰীক VRS দি কিছু পৰিমাণে হ'লেও সকাহ লাভৰ চিন্তা চৰ্চা কৰিছে আৰু পৰৱৰ্তী ক্ষেত্ৰত জাননী প্ৰকাশ পালে আৰু আপোনালোকে পোনপ্ৰথমে আমাৰ চেনেলৰ যোগেদি লাভ কৰিবলৈ সক্ষম হ'ব। সেয়েহে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।